6 নম্বৰ প্ৰশ্নটোত কৈছে যে 64ক 8টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি হিচাপে প্ৰকাশ কৰা। তো 64ক 8টা অযুগ্ম সংখ্যাৰ যোগফল হিচাপে আমাৰ প্ৰকাশ কৰিব লাগে। আৰু 2 নম্বৰত কৈছে 121ক 11টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি হিচাপে প্ৰকাশ কৰা। আৰু 3 নম্বৰত 144ক 12টা অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ সমষ্টি হিচাপে প্ৰকাশ কৰিব লাগে। তো এইকেইটা সংখ্যা আমাৰ ল'ব লাগিব। এটা আমি কৰিছো। প্ৰথমে আছে আমাৰ 1 নম্বৰত 64 আৰু এই 64ক যদি আমি কি কৰো 8টা অযুগ্ম সংখ্যা 64ক 8টা অযুগ্ম সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে। তো প্ৰথমে আছে অযুগ্ম সংখ্যাটো 1, তাৰপিছত 3, তাৰপিছত 5, 7, তাৰপিছত 9, 11, 13, তো কেইটা হল 1 2 3 4 5 6 7 আৰু এটা হ'ব 15। গতে এইটাৰ যোগফল হ'ব আমাৰ 64। তেনেকৈ 1 আৰু 3 4 4 5 9 9 7 16 9 25 25 36 36 আৰু 13 কিমান হ'ব 49। তাৰপিছত 15 যোগ কৰিলে 64 হয়। তো এইটো 1 নম্বৰৰ গ'ল। ইয়াত 8টা অযুগ্ম সংখ্যা হল। 2 নম্বৰটো হৈছে ইয়াত আমাৰ 121 সংখ্যাটো আছে, ইয়াক কৰিব লাগে আমাৰ 11টা অযুগ্ম সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে। তো 1 3 5 7 9 11 13 15 এই হল 8টা। তাৰপিছত হল 17 19 10টা হল। তাৰপিছত আৰু এটা ল'ব লাগিব, এটা হল 21 11টা হল। অৰ্থাৎ 121ক 11টা 21ক 11টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে। তাৰপিছত 3 নম্বৰটো আমি দেখো 144ক কৈছে 12টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ সমষ্টি হিচাপে প্ৰকাশ কৰা। তো 12টা হলে প্ৰথমে আমি লৈছো ইমানক আমাৰ কি কৰিব লাগে 12টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে। তো ইয়াত আমি প্ৰথমত 144, তাৰপিছত 1 প্লাস অযুগ্ম সংখ্যা কেইটা আমি লিখিম 1 3 5 7 9 11 13 15 17 19 21 21লৈকে আমাৰ কি আছিল 11টা আছিল। তাৰপিছত আমি হিসাব কৰিম 21 পিছত হল 23, এই হল আমাৰ 12টা। গতিকে এটা যোগ কৰিলে হ'ব 144। এইটো আছিল 6 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া 7 নম্বৰ প্ৰশ্নটো আমি সমাধান কৰিম। ইয়াত আমাৰ 7 নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা। তো 1 নম্বৰত 51 হোল স্কয়ার মাইনাস 50 হোল স্কয়ার, গতে এটাৰ মান উলিয়াব লাগিব। ইয়াত 1 নম্বৰটো লৈছো। 1 নম্বৰত আমাৰ দিয়া আছে 51 হোল স্কয়ার মাইনাস 50 হোল স্কয়ার। তো এটা সমাধান করার আগতে আমার একটা সূত্র জানার প্রয়োজন। এটা হল a স্কয়ার মাইনাস b স্কয়ার। তো এই ক্ষেত্ৰত সূত্রটো ভাঙিলে হ'ব গৈ a প্লাস b হোল ইনটু a মাইনাস b, অর্থাৎ এবার a প্লাস হ'ব আৰু a আৰু b লগত মাইনাস হ'ব। এই দুটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি a স্কয়ার মাইনাস b স্কয়ার। ঠিক এইটো a বুলি যদি ধৰো এইটো a স্কয়ার হ'ব, এইটো b বুলি ধৰিলে এইটো b স্কয়ার হ'ব। গতিকে এইকেইটা আমি কি কৰিম এবাৰ প্লাস আৰু এবাৰ মাইনাস হিচাপত লিখিম। তো ইয়াত হ'ব আমাৰ গৈ টোটাল কি পাম যেহেতু 51 প্লাস 50 আৰু হোল ইনটু 51 মাইনাস 50।
তেতিয়াহ'লে এই দুটা যোগ কৰিলে আমি পামগৈ 101 ইনটু এই 51 পৰা যদি 50 মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 1 গতিকে এইকেইটাৰ পূৰণফল গৈ হ'ব 101 এটা আমি কৰিলো এক নম্বৰটো এতিয়া আমি দুই নম্বৰটো কৰিম দুই নম্বৰত দিয়া আছে 42 হোল স্কয়ার minus 41 হোল স্কয়ার তো ইয়াত 42 plus 41 হোল স্কয়ার into 42 minus 41 তো এইটো হোল স্কয়ার নহ'ব তো ক্যান্সেল হ'ব তো এই দুটাৰ ভিতৰত আমি পাম এই দুটা যোগ কৰিলে 2 1 3 4 4 8 into 42 ৰ পৰা 41 গ'লে 1 থাকিব গতিকে 1 ৰ লগত পূৰণ হ'লে হ'বগৈ 83 এইটো পালে আমি তাৰপিছত 3 নম্বৰটো লৈছো 3 নম্বৰত আমাৰ দিয়া আছে 75 হোল স্কয়ার minus 74 হোল স্কয়ার ইয়াত 75 plus 74 আৰু কি হ'ব 75 minus 74 এই দুটা যোগ কৰিলে 5 4 9 হ'ব 7 7 14 into 1 149 তাৰপিছত 4 নম্বৰটো 4 নম্বৰত দিয়া আছে আমাৰ 101 হোল স্কয়ার minus 100 হোল স্কয়ার 101 plus 100 101 minus 100 গতিকে এই দুটা যোগ কৰিলে হ'ব 201 into 1 201 number 5 141 whole square minus 140 whole square তেতিয়াহ'লে ইয়াত 141 sorry plus 140 141 minus 140 so ইয়াত পাম আমি 101,448 112 into 1 equal to 81 এতিয়া 6 নম্বৰটো হৈছে 250 হোল স্কয়ার minus 249 হোল স্কয়ার 250 plus 249 250 minus 249 তো ইয়াত হ'ব গৈ আমাৰ যোগ কৰিলে 9549,224 into 1 তো ইয়াত হ'ব গৈ আমাৰ 499 তো এইখিনি আছিল আমাৰ 7 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 8 নম্বৰটো সমাধান কৰিম 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে তলত দিয়া সংখ্যাবোৰৰ প্ৰতিটো পাইথাগোৰীয় ত্ৰয়ৰ সৰু সংখ্যাটো আৰু বাকি দুটা সংখ্যা নিৰ্ণয় কৰা ইয়াত পাইথাগোৰীয় ত্ৰয়ৰ সৰু সংখ্যাটো দিয়া আছে বাকি সংখ্যা কেইটা নিৰ্ণয় কৰিব লাগে অৰ্থাৎ পাইথাগোৰীয়ৰ তিনিটা ত্ৰয় আছিলে তো আমি এইকেইটা চাওঁ ইয়াত আমাৰ পাইথাগোৰীয় তিনিটা ত্ৰয় হল এটো হ'ব ত্ৰয় হল টুৱাইছ m স্কয়ার minus 1 আৰু m স্কয়ার plus 1 তো এইকেইটা হল আমাৰ পাইথাগোৰীয় ত্ৰয় ইয়াৰ সৰুটো হল আমাৰ সৰুটো হল টুৱাইছ m আৰু ডাঙৰটো হ'ব m স্কয়ার plus 1 এই দুটা ইয়াত এতিয়া আমাৰ প্ৰশ্নটো দি আছে এক নম্বৰত যে পাইথাগোৰীয় ত্ৰয় সৰু সংখ্যাটো অৰ্থাৎ টুৱাইছ m ৰ মান যেটো আছে 6 2 নম্বৰটো লিখিলো আমি 2 নম্বৰত আছে 10 3 নম্বৰত আছে 14 4 নম্বৰত আছে 16 সরি 5 নম্বৰত আছে 20
আৰু 6 নম্বৰত আছে 6 নম্বৰত আছে আমাৰ হেৰি 18। এতিয়া যদি আমি এটা কাম কৰো যে আমাৰ যদি এইটো সংখ্যাটো যেটো দিয়া আছে 1 নম্বৰত এইটো যদি পাইথাগোৰীয় সংখ্যাটোৰ সৰু সংখ্যাটো হয় তেতিয়া আমি লিখিব পাৰো এতেকে 2m = 6 কাৰণ পাইথাগোৰীয় ত্ৰয়ত সৰু সংখ্যাটো হল এইটো তো এইটো সমান সমান 6 হ'ব কাৰণ এইটো সৰু সংখ্যা বুলি কৈছে তেতিয়াহ'লে ইয়াত m ৰ মানটো কি হ'ব m ৰ মানটো আমাৰ উলিয়াব লাগে তো ইয়াত আমি যদি m টো ইয়াত ৰাখি 2 যদি হফলে দিও তেতিয়াহ'লে হৰণ 6/2 তেতিয়াহ'লে আমি পাম কি 3 তো বাকি সংখ্যাটো দুটা যদি আমাৰ নিৰ্ণয় কৰিব দিয়া 3 পালো m ৰ মান তেতিয়াহ'লে বাকি দুটা সংখ্যা আছিল কি এটা হল আমাৰ m² - 1 আৰু এটা হল m² + 1 এটা আমি লিখিম বাকি দুটা ত্ৰয় হল এনেকৈ লিখি আমি m² - 1 বুলি লিখিম m² m ৰ মান হল 3 3² - 1 তাৰ কাৰণে ইয়াত হ'ব 9 - 1 তেতিয়াহ'লে 8 হ'ব আৰু এটা হ'ব m² + 1 3² + 1 9 + 1 তাৰ মানে হ'ব 10 এইটো পালো তো 2 নম্বৰটো যদি আমি কৰিব যাও 2 নম্বৰত আমাৰ দি আছে 10 অৰ্থাৎ 10 যদি আছে তেতিয়াহ'লে আমাৰ ইয়াতে 2m ৰ মান হ'ব গৈ 10 তেতিয়াহ'লে m ৰ মান হ'ব গৈ আমাৰ 10/2 ইয়াত 5 হ'ব m ৰ মান 5 হ'ব এতেকে বাকি দুটা ত্ৰয় হল এটা হল m² - 1 m ৰ মান যদি 5 হয় 5² - 1 25 - 1 24 আৰু এটা হ'ব m² + 1 এতিয়া m ৰ মান যদি 5 হয় 5² + 1 25 + 1 then 26 এইটা হ'ব ইয়াত কোৱা হৈছে যে তলত দিয়া স্বাভাৱিক সংখ্যা কেইটাৰ বাবে পাইথাগোৰীয় ত্ৰয়বোৰ নিৰ্ণয় কৰা তো ইয়াত 1 নম্বৰত আছে আমাৰ 4 তেতিয়াহ'লে পাইথাগোৰীয় ত্ৰয় উলিয়াব হলে তিনিটা আছে এটা হল 2m আৰু এটা হল m² - 1 আৰু এটা হল m² + 1 গতিকে এইকেইটাৰ মান যদি উলিয়াব যাও তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো কৰিব লাগিব তো আমি এটা কাম কৰো তিনিটা ভাগত ভাগ কৰি লও এটা হল 2m আৰু এটা হল m² - 1 আৰু এটা হল m² + 1 এইটা যদি আমি কৰো তেতিয়াহ'লে আমাৰ 1 নম্বৰ দি আছে তো ইয়াত 1 নম্বৰটো লৈছো 1 নম্বৰত আছে 4 তেতিয়াহ'লে ইয়াত যদি আমি কৰো 2 * 4 তেতিয়াহ'লে m ৰ মানটো 4 হ'ব এটো আমাৰ যেহেতু কি কৈছে স্বাভাৱিক সংখ্যা দিয়া আছে যেটো স্বাভাৱিক সংখ্যা দিয়া থাকে এটা m ৰ মান হয় তেতিয়াহ'লে ইয়াত আমি 8 পাম আৰু ইয়াত কি হ'ব 4² - 1 4² মানে হল 16 -1 মানে হল কিমান 15 গতিকে আমি 15 পাম ইয়াতে তাৰ পিছত ইয়াত হ'ব 4² + 1 4² মানে 16 আৰু 1 যোগ কৰিলে হ'ব 17 তো এটা হল 1 নম্বৰ 2 নম্বৰটো হল 5² আছে এটা 2 * 5 হ'ব ইয়াত হ'ব 10 5² - 1 20 5 - 1 = 24 তাৰ পিছত ইয়াত হ'ব আমাৰ 5² + 1 25 + 1 = 26 3 নম্বৰটো হ'ব ইয়াত যেহেতু কোৱা হৈছে m ৰ মানটো 6 তেতিয়াহ'লে 2 * 6 কি হ'ব ইয়াত আছে m ৰ মান 5 তো ইয়াত হ'ব 12 তো 6² - 1 ইয়াত হ'ব আমাৰ 35 6² - +1 ইয়াত হ'ব আমাৰ 37 তাৰপিছত 4 নম্বৰত দিয়া আছে 7 2 * 7
এটা হলো আমার 14 তো 7 স্কোয়ার মাইনাস 1 7 স্কোয়ার ভাঙলে হয় আমার 49 তারপর 1 গলে 48 তাৰপিছত 7 স্কোয়ার প্লাস 1 ইয়াত হ'ব 50 গতিকে এইটা হল আমার কি পাইথাগোরিক ত্রয় তিনিটা ইয়ার 8 15 17 ইয়ার হব 10 24 26 ইয়ার হব 12 35 37 ইয়ার হল 14 48 50 এইকেইটা প্রত্যেকটারে আমি কি কৰিছো পাইথাগোরিক ত্রয়কেইটা লিখিছো এটা এইকেইটা যদি আমি বেলেগকৈ দেখাব যাও এনেকে যে 1 এক নম্বৰ আছিল 4 ইয়াৰ পাইথাগোরিক ত্রয়কেইটা কি হ'ব ইয়াৰ ত্রয়কেইটা হল আমাৰ 8 15 আৰু 17 আৰু 2 নম্বৰত কি আছিলে 5 আছিলে ইয়াৰ কেইটা হল আমাৰ 10 24 আৰু 26 3 নম্বৰত কেইটা আৰু 17 আৰু 2 নম্বৰত কি আছিলে 5 আছিলে ইয়াৰ কেইটা হল আমাৰ 10 24 আৰু 26 3 নম্বৰত কেইটা আছিল 6 হলে ইয়াৰ হ'ব কেইটা ইয়াৰ হেৰি হ'ব ইয়াত দি আছে 12 35 37 আৰু 4 নম্বৰটো হল 4 নম্বৰত দি আছিল 7 ইয়াৰ কাৰণে আছে 14 তাৰপিছত 48 আৰু 50 এইকেইটা পাইথাগোৰিক ত্রয়কেইটা আমি নিৰ্ণয় কৰিলো ইতিমধ্যে এতিয়া আমি যেটো 10 কি 9 নম্বৰৰ বি নম্বৰ যেটো প্ৰশ্ন আছে সেইটো সমাধান কৰিম 3 নম্বৰটোত লৈছো 3 নম্বৰত দিছে ইয়াতে 3 নম্বৰ হৈছে 14 তো 14 হলে ইয়াত টুৱাইছমৰ মানটো হল 14 যেহেতু পাইথাগোৰিক সৰু সংখ্যা তেতিয়াহলে ইয়াত আমি এমৰ মান পাম 2 14 ভিতৰত যাব কিমান বাৰ 7 বাৰ তেতিয়াহলে আমি যদি বাকি দুটা হেৰি উলিয়াব যাও এতেকে m স্কয়ার - 1 ইকুয়াল টু কি হ'ব এমৰ মান যদি 7 হয় 7 স্কয়ার - 1 তেতিয়াহলে আমি পাম এটো 49 - 1 ইকুয়াল টু 48 আৰু এটা আছিল m স্কয়ার + 1 তো এটো হ'ব আমাৰ গৈ 7 স্কয়ার + 1 49 + 1 ইকুয়াল টু 50 তো এইকেইটা হ'ব আমাৰ বাকি দুটা ত্রয় এটা আছিল 14 আৰু এটা হল 48 আৰু এটা হল 50 4 নম্বৰটো হ'ব 4 নম্বৰত 16 দিয়া আছে ঠিক twice m = 16 then m = 8 এটাকে আমি কি লিখিম m স্কয়ার - 1 8 স্কয়ার - 1 64 - 1 ইকুয়াল টু 63 তাৰপিছত হ'ব m স্কয়ার + 1 8 স্কয়ার + 1 ইকুয়াল টু 64 + 1 65 গতে এইখিনি হ'ব বাকি দুটা এতিয়া আমি 5 নম্বৰটো লৈছো 5 নম্বৰত দি আছে আমাৰ 5 নম্বৰত হল 20 এটাকে twice m = 20 তেতিয়াহলে আমাৰ m ৰ মান কি হ'ব m = 10 হ'ব 10 হলে এটা আমি লিখিব পাৰো যে ইয়াত আমাৰ কি আছে m স্কয়ার + -1 সরি -1 তেতিয়াহলে m ৰ মান যদি 10 হয় 10 স্কয়ার - 1 100 - 1 তেতিয়াহলে হ'ব 99 আৰু এটা হ'ব কি m স্কয়ার + 1 তো এটা হ'ব 10 স্কয়ার + 1 ইকুয়াল টু 100 - +1 ইকুয়াল টু 101 এইটা হল এতিয়া আৰু এটা আছে সেইটো হল 6 নম্বৰ 6 নম্বৰত দিয়া আছে আমাৰ 6 নম্বৰত 3 মানটো দিয়া আছে 18 তো 18 হলে twice m = কি হ'ব 18 তো ইয়াত m ৰ মানটো হ'ব আমাৰ 9 তেতিয়াহলে যদি আমি বাকি দুটা নিৰ্ণয় কৰো m স্কয়ার - 1 m ৰ মান যদি 9 হয় 9 স্কয়ার - 1
তো 81 মাইনাস 1 দেন আমি কি পাম 80 পাম তাৰপিছত m স্কোয়ার প্লাস 1 ইয়াত হ'ব 9 স্কোয়ার প্লাস 1 ইকুয়াল টু 81 প্লাস 1 ইকুয়াল টু 82 এইখিনি হল আমাৰ 8 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 10 বি নম্বৰত কৈছে তলত দিয়া ত্ৰয় কেইটাৰ কোন কেইটা পাইথাগোৰীয় ত্ৰয় হয় নিৰ্ণয় কৰা তো ইয়াত আমাৰ চাব লাগিব ত্ৰয় কেইটা চাব লাগিব যে 3 2 1 এই ত্ৰয়টোত 3 টো এটা অযুগ্ম সংখ্যা কাৰণ আমাৰ m ৰ মানটো যুগ্ম হ'ব লাগিব তেতিয়াহ'লে এইটো নহ'ব তাৰ উপৰি আমি যদি m ৰ মান হেৰি ধৰো 2 এৰে যদি হৰণ কৰো তেতিয়াহ'লে কি হ'ব এইটো 1.5 হ'ব আৰু 1.5 ৰ যদি আমি স্কোয়াৰ কৰো তেতিয়াহ'লে আমাৰ বেলেগ এটা সংখ্যা হৈ যাব তেতিয়া সেইটো নহ'ব ইয়াত 3 4 5 সিৰিয়াল সংখ্যা নহয় কাৰণ সিৰিয়াল সংখ্যা পাইথাগোৰীয় ত্ৰয় নহয় তাৰপিছত এইটো হ'ব কাৰণ ইয়াত m ৰ মানটো কিমান হ'ব যদি 2 এৰে 6 হৰণ কৰা যায় 3 ওলাব 3 স্কোয়ার হলে 9 হ'ব 9 ৰ পৰা 1 গলে 8 আৰু 3 স্কোয়ার প্লাস 1 হলে 10 হ'ব এইটো হয় তাৰপিছত এইটো m ৰ মান অযুগ্ম কি নহয় পয়েন্টত ওলাব এইটো নহ'ব কাৰণ ইয়াতে আমি যদি m ৰ মান হেৰি ধৰো m স্কোয়ার মাইনাস 1 10 প্লাস 1 41 তো m ৰ মান ইয়াতে এটা ভগ্নাংশ অৰ্থাৎ 4.5 ওলাব এইটো নহ'ব তাৰপিছত এইটোতো নহ'বই আৰু এইটো হ'ব এইটো আমি ওলাইছে m ৰ মান যদি 4 হয় তেতিয়াহ'লে 4 স্কোয়ার মাইনাস 1 অর্থাৎ 16 ৰ পৰা 1 গলে 15 16 ৰ লগত 2 যোগ 1 যোগ কৰিলে 17 হ'ব গতিকে এইটো হয় এইকেইটা আছিলে 10 নম্বৰ বিৰ প্ৰশ্নৰ সমাধান ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ